দাদা ইফালে আহকচোন আচ্ছা কি বুলি কয় মই যে বৃদ্ধাশ্ৰমটো দেখালো আইতাসকল কেনেকে থাকে আহকচোন মোক দেখাই দিওঁ আইতাসকল কেনেকে থাকে আচ্ছা এইটো ৰুম কি নতুনকে বনাই আছে ন ঘৰটো বনাই আছো আগতে এনেকে পোষ্টাৰ আৰু পুৰণা টিং এইবিলাক মিলাই পেলাই আছিলে এতিয়া নতুন কৰি গোটেইখিনি মানে পকাৰ বনাব লৈছে এইটো তাৰ ৱালখন এইবিলাক আধা ৱাল হৈছে এইখন কোনোবাই কোনো মানে ডাঙৰ ডাঙৰ অফিচাৰে স্থাপন কৰা নাই মানুহৰ মন লাগিব কিছুমানে পইচা থাকিলেও না তেখেতসকল ইনভেষ্ট কৰিব নোৱাৰে দাদা বাইদেউ ইফালে আহক ইফালে কেমেৰামেন ইফালে আহক এইজন আছে দাদা আৰু এইজন আছে বৌ ঠিক আছে এখেতসকলে এই বৃদ্ধাশ্ৰমখন খুলিছে দাদা আপুনি ইফালে ওচৰত ইফালে কেমেৰামেন ফকাছ কৰা আচ্ছা তো মই এখেতসকলক কথা এটা সোধাৰ আগত মই এখেতসকলক জাষ্ট এটা সন্মান দিব বিচাৰিছো এই ৰিয়েলিষ্টিক অসমৰ পৰা এটা জাষ্ট সন্মান সৰু সুৰা সন্মান এইটো সন্মানত কৰি এখেতসকল বহুত ডাঙৰ সন্মানৰ যোগ্য তো আপোনাৰ মোৰ ফালৰ পৰা জাষ্ট মই সন্মান এটা জনাইছো আৰু বাইদেউ খুব ভাল লাগিছে মানে ইমান ধুনীয়া এটা আপোনালোকৰ পদক্ষেপ খুব ধুনীয়া আৰু এখেতকো মই জাষ্ট ফুলাম গামোচাৰ ওপৰতে মই হেৰি কৰিছো সকলোৱে ক্লিয়াৰ যোৱা সকলোৱে ক্লিয়াৰ গতিকে আপোনালোকৰ মানে মাইণ্ডত কেনেকে আহিল যে মই বৃদ্ধাশ্ৰম এখন খুলিম ইফালে অলপমান চাইডত কয় বৃদ্ধাশ্ৰম এখন খুলিম আপোনালোকৰ কেনেকে আহিলে মাইণ্ডত মই ৩-৪ বছৰ আগৰ পৰা আনক সহায় কৰি ভাল পাওঁ আৰু তেনেকুৱা ধৰণৰ কিছু ভিডিঅ' বা এনেকে ছচিয়েল মিডিয়াৰ মাধ্যমত আনক সহায় কৰি আহিছিলো তেতিয়া দেখিলো যে এনেকে কিছুমান অসহায় আইতাৰ খবৰ মোলৈ আহে তাৰমানে যে আইতাৰ বিপদত পৰিছে সহায় লাগে তেতিয়া মই এনেকে এজনী আইতা দুজনী আইতা এনেকে আনৰ আশ্ৰমলৈ লৈ যাওঁ তেতিয়া মই বুজি পাইছিলো যে ময়ো তেনেকুৱা সহায় কৰিব পৰা গুণৰ অধিকাৰী হয় যে মোৰ মন আছে তেতিয়া মই পাৰিম আৰু পাৰিম বুলি যেতিয়া সেই কৰিছো তেতিয়া মই নিজৰ ঘৰতে এইবিলাক পুৰণা পোষ্টাৰ হয় পুৰণা পোষ্টাৰ ডেম্পৰ পৰা টিং তেনেদৰে আজি ৩.৫ বছৰমান হ'ল মই এইটো বনাই পেলাই আইতাসকলক ৰ'দ বৰষুণ নপৰাকৈ ৰখাৰ কাৰণে ব্যৱস্থা কৰিলো আৰু তেনেদৰে এতিয়া দেখিছে আপোনালোকে গোটেই আইতাখিনিয়ে ইয়াৰ ভিতৰতে তেনেকে আছে মই ইয়াৰে মাজত এটা কথা কম আপোনালোকক যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় ন মায়েক বাপেকে যেতিয়া এজন সন্তান ডাঙৰ দীঘল কৰে বিয়া পাতি কৰোৱাৰ পিছত নিজৰ মাককে মানে পাত্তা নিদিয়া হৈ যায় আৰে ভাই ভগৱানৰ পিছত নেক্সট ভগৱান আছে নিজৰ পিতৃ মাতৃ যোনে নিজৰ পিতৃ মাতৃক সন্মান কৰিব নাজানে নহয় তেখেতৰ নিচিনা নৰপিকাচ কোনো নাই আৰু এখেতৰ অন্তৰখন চাওক য'ত আজি তাৰিখত কেইগৰাকী আমাৰ আইতা আছে এতিয়া 8 গৰাকী আচ্ছা 8 গৰাকী বৰ্তমান আইতা আছে আৰু আইতাৰ সমস্ত চোৱা চিতা কৰা দায়িত্ব আজি দাদা আৰু কি বৌ আছে আচ্ছা বৌ কি ক'ব বাইদেউ বুলিও কৈছো বৌ বুলিও কৈছো দেই হয় মানে নিজে কৰোঁ বুলি ভাবিলে মনলৈ আহিলে কৰোঁ বুলি ক'লে সেইটো কাৰণে কৰি গৈ আছে যথেষ্ট অসুবিধাও হয় তাৰ মাজত কৰি গৈ আছে আৰু মানে কথাটো আজিকালি কেনেকুৱা এখন ঘৰত ধৰক যদি 4জন মেম্বাৰ আজিকালি সৰু পৰিয়াল হৈছে যদি আলহী যদি 2 দিন মান থাকে আমাৰে বৰিং লাগি যায় তাৰ পিছতো ধৰক মোৰ ঘৰত আলহী কোনো গুণে কম নহয় আৰু সদায়তো আইতাসকল থাকে ইয়াত আৰু খুব ধুনীয়া এটা পদক্ষেপ দাদাহঁতৰ দাদাই কি কৰে মই ওলা উবেৰত গাড়ী চলাই আছিলো আৰু এতিয়া বৰ্তমান গাড়ীখন প্ৰাইভেট কৰি পেলাই মই এটা পৰিয়ালতে ভাড়া মাৰি আছো আপোনাৰ ডেজিগনেশ্যনটো হৈছে এজন ড্ৰাইভাৰ বহুত অফিচাৰ মানুহ আছে কিন্তু তেখেতসকলে হেল্পটো নাই চাওক মানুহ অন্তৰখন লাগিব এই যদি অন্তৰখন থাকে নহয় আপোনাৰ কোনো ধৰণৰ হেল্পিঙৰ কাৰণে মানুহ আৰু কোনো প্ৰব্লেম নাই অন্তৰ লাগিব বহুত মানুহ টকা পইচা আছে কিন্তু হেল্পিং কৰিব মানুহে নোৱাৰে গতিকে আপোনালোক আগুৱাই যাওক মোৰ ফালৰ পৰা শুভকামনা থাকিলে আৰু মই এটাই কথা কওঁ মোৰ ফালৰ পৰা যিখিনি পালো মই কিন্তু ডাঙৰ গিফ্ট আজিৰ তাৰিখত দিব পৰা নাই কিন্তু আইতাসকলক মই যিখিনি পাৰো মোৰ ফালৰ পৰা মানে সহায় বুলি একো ক'ব নোৱাৰো এইখিনি ভৱিষ্যতলৈকে আইতাসকল আশীৰ্বাদ দিব মই কৈছো আহিম একদম খবৰ ল'ব তথাপিও মই উঠি আহিছো চলিটোক মাত দিওঁ বহুত ভাল লাগে যাম বহুত আগবাঢ়ে আমি আছো যিমানখিনি সহায় পাৰো যাতে ভৱিষ্যতলৈকে আৰু উন্নতি কৰিবলৈ আপোনাক সহায় কৰিব মানুহ লগ লাগে মাথে কাম কৰি আছে মোৰ বেটাৰ আছে ময়ে কৰি থাকো আগবাঢ়া এখিনি কোনে কৰিব পাৰে আমি একদম আমাৰ ফালৰ পৰা যিখিনি লাগে কাৰণ তেওঁ সহায় কৰিব আমাক এগলা আঠখন লাগে আমাক এতিয়া নিষ্কাষে থাকা সহায় লাগে ঠিক আছে আমাৰ ফালৰ পৰা সহায় লাগে
ডাঙৰ ডাঙৰ চাকৰি কৰিও ইখেনে খা পোৱা নাই সাধাৰণ এখন ড্ৰাইভাৰ এটাই 8জনী মাইকীক পিন্ধে উৰে মাছ মাংস খুৱাই আছে চকুৰ পানী হলে আমিও তাতে অভিজ্ঞানীকেইটাই লগ লাগছো তহঁতে যে আহিছা বিচে এইটো বহুত ভাল লাগিছে আৰু আহি থাকিবি একলা নালাগে একো নহয় আৰু ভৱিষ্যতলৈকে মই বোৱানী বুলি কিমান পইচা পাব তই এগলা মক্কা কিমান দামে দি কিনবা নাগে কেনাই মাত দিলেও ভাল পাবা সেইটো মানে মনৰ ফালৰ পৰা আহিছো মনে দাদা কৰি আছিল ইমান দিন ধৰি বা বৌ কৰি আছিল আহিলো এই কাৰণে গতিকে আপোনালোক ধুনীয়াকে সুখত থাকক ঠিক আছে আৰু আমাৰ ফালৰ পৰা মই গণেশগুৰি থাকো হেংৰাবাৰী যে আছে ঠিক আছে ঠিক আছে এতিয়া তো সকলোকে একদম আৰু আহিম তো ভৱিষ্যতলৈকে আপোনালোক সুখত থাকক যাতে ভগৱানৰ যাতে মোক যথেষ্টখিনি আপোনালোকে ছাপোৰ্ট কৰক ব্ৰ আপোনালোকে ছাপোৰ্ট কৰক ঠিক আছে এইটো ভিডিঅ' মই নবনাম বুলি ভাবিছিলো আপোনালোকে কয় যে এইবিলাক নবনাই কিবা ঠিক আছে নাই নাই একদম 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 গতিকে মোৰ বিয়াত আপোনালোকক নিশ্চয় মাতিম ঠিক আছে মাতিম 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 নাই নাই একদম ৰিয়েলি মাতিম একদম ৰিয়েলি একদম ৰিয়েলি মাতিম তো ঠিক আছে চবকে মাতিম 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 গাড়ী এখন লৈ আহিম সকলোকে ধুনীয়া কৰি লৈ যাম ঠিক আছে দিয়ক 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 ঠিক আছে এনেকুৱা ধৰণৰ খুব এইটো ভিডিঅ' আছে ভিডিঅ' চলি আছে পুৰা একদম ভিডিঅ' চলি আছে ঠিক আছে তো বন্ধুসকল চাওক ইমান ধুনীয়া কৰি আনন্দত দিনবিলাক কটাই বৃদ্ধাশ্ৰমত খুবেই ভাল লাগিছে মই তাৰে কামনা কৰিছো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু শেষত ৰিয়েলিষ্টিক আছাম পেজটো ফ'ল' কৰি দিয়াৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম কেমেৰামেন কেমেৰা বন্ধ কৰা